ঐতিহ্যনগৰী তেজপুৰৰ এটি ঐতিহ্য স্থানত আমি বহি আছোঁ। কবি বন্ধু আছে, অনুপ আছে মানে আৰম্ভণি তোমাৰে কৰিছোঁ। জ্যোতিৰ্ময়ো আছে, সাধন আছে। সাধন ক'ত চাওঁ, কেমেৰাত আহিছেনে? অঁ, সাধন আছে। নতুন প্ৰজন্মৰ কবিতা চৰ্চাত অব্যাহত থকা এগৰাকী অত্যুৎসাহী যুৱক ভাতৃ সাধন সেয়া। আৰু অনুপে আমাক আজি এই ইমান গ্ৰীষ্ম প্ৰবাহৰ পৰা আমাক ৰক্ষা কৰিছে। এচি নালাগে ন জ্যোতিৰ্ময়? এই স্থানৰ নাম হৈছে ৰুদ্ৰৰ পদ আছে ইয়াত, অৰ্থাৎ দেৱাদিদেৱ মহাদেৱৰ এটা খোজ আছে, ভৰিৰ খোজ বুলি ইয়াত লোকবিশ্বাস আছে, জনবিশ্বাস আছে। আৰু সেইমতে ইয়াতে পূজা অৰ্চনা কৰে, ভক্তসকল আহে ইয়ালৈ। খুব সুন্দৰ এক পৰ্যটনথলী। আমি আচলতে কবি সন্মিলন এখনত অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছোঁ, তেজপুৰত অনুষ্ঠিত কৰিছে। যদি মই কেনেকুৱা লাগিছে অনুভৱটো? ইমান গৰমত আহি ইমান ধুনীয়া জেগা, ইমান ধুনীয়া ঠাই আমাক অসমীয়াই ৰাখি দিছেহি। কৰিব নোৱাৰোঁ, ইমান এটা সুন্দৰ পৰিৱেশ। ইমান গৰমত যেন আমি এটা খুব সুন্দৰ পৰিৱেশ এটা পাইছোঁ, বতাহৰ, নদীৰ পাৰত, সুন্দৰ পৰিৱেশ। এই পৰিৱেশত এটা কবিতা মাতিবলৈ মন গৈছে। কবিতাটো মাতি দিওঁ। অঁ, মাতা কবিতা মাতিব লাগিব। কবিতাৰ শিৰোনাম ককা দেউতা। ককা দেউতা, তোমাৰ ঘামৰ গোন্ধত বাঢ়ি অহা গছজোপা এতিয়া শুই পৰিল। তুমি এৰি থৈ যোৱা আকাশখন ক'লা হ'ল, তুমি এৰি থৈ যোৱা পথাৰখন কঙাল হ'ল, তোমাৰ পদূলিৰ আমোলমোল শেৱালিৰ গোন্ধ নোহোৱা হ'ল, তুমি সুদকণ শুওৱা শালিকা চৰাইহালো ক'ৰবালৈ উৰি গ'ল। ককা দেউতা, তোমাৰ সপোনবোৰ সভ্যতাৰ চিতাজুইত জাহ গ'ল। এতিয়া ইয়াত দহো দিশে হাহাকাৰ, মানুহবোৰে প্ৰতিনিয়ত কি বিচাৰি ফুৰে বুজা টান। মুঠতে সকলো ভোকাতুৰ, কোনোবাই টকা খায়, কোনোবাই গতা খায়, কোনোবাই জাতি খায়, কোনোবাই মাটি খায়, তথাপি ভোক নকমে, বৰং দুগুণে বাঢ়ে। ভোকাতুৰ মানুহে ইয়াত ভোকৰ ইতিহাস লিখে। মানুহবোৰ ভোকৰ বাবে জীয়াই থাকে, যুঁজ কৰে, মাৰে, কাটে, চিতা জ্বলে। ইয়াত ৰজাও ভোকাতুৰ, প্ৰজাও ভোকাতুৰ। ভোকৰ বাবেই ধ্বংস কৰে সেউজীয়া, হত্যা কৰা হয় মানৱতা। ককা দেউতা, চিতাজুইত জাহ যোৱা তুমি এক স্মৃতি বিভ্ৰম, আৰু মই মৃত্যুমুখী এক চেতনাৰ স্পন্দন। ধন্যবাদ। খুব ধুনীয়া। পৃথিৱী যন্ত্ৰ হৈ গৈছে, যান্ত্ৰিকতাই ঘেৰি ধৰিছে। ককা দেউতাৰ সেই পৃথিৱীখন, সেই সমাজখন এতিয়া নাই, সেই প্ৰেম নাই, ভাল পোৱা নাই। অনুপ কথাবোৰ শুনি আছেনে নাই? জ্যোতিৰ্ময় কবিতা শুনিলে নাই? শুনিলো। হা, অনুভৱটো ককা দেউতা আজু ককালৈ গ'লগৈ। তেওঁলোকৰ গাৰ কৰ্মাক্ত সুগ্ৰাণ সেই লুইতে বোৱাই দিছে অলপ সময়ৰ বাবে। সঁচাকে উপৰি পুৰুষৰ কৰ্মস্থলী এইখন পৃথিৱীত। কিমান আহিছে, কিমান গৈছে, নহয়নে? ককা দেউতাহঁতে যিখন সমাজত আছিল, যিখন পৃথিৱীত আছিল, সেই পৃথিৱীখন এতিয়া নাই। চাৰিওফালে অৰাজকতা চলিছে, যান্ত্ৰিক ৰহ হৈ গৈ আছে, নহয়নে অনুপ? আচলতে আমি আচলতে যান্ত্ৰিকতাৰ পৰা আমি কেতিয়াবা পৰিত্ৰাণ বিচাৰোঁ ন অনুপ? এই চিৰ প্ৰবাহিত বৰণিমান লুইতৰ আৰু ইয়াত পানচৈ আমেজ মানে লুইতৰ চাপৰি থৌৱা চাপৰি কৰে নাৱৰীয়া বালি ভাতে ৰান্ধি খা আউৰৰ ৰিঙৰা বগা পালে তৰা উজনি দেশলৈ যা। সঁচাকে আচলতে কি জানে, আমি জন্ম আৰু মৃত্যুৰে যিটো সময়ছোৱা জীৱন বুলি আমি যাক কওঁ, আচলতে আমি সকলোৱে জীৱনক উপলব্ধি কৰা উচিত। আৰু জীৱনৰ প্ৰকৃত উদ্দেশ্য কি সকলোৱে আমি উপলব্ধি কৰি সেইদৰে জীৱনটো উদযাপন কৰিবলৈ চেষ্টা কৰিব লাগে, সুন্দৰকৈ সজাবলৈ চেষ্টা কৰিব লাগে। আমি দুদিনীয়া সময়কণ সুন্দৰভাৱে থাকিবলৈ চেষ্টা কৰিব লাগে, আৰু যাতে নিজৰ লগতে আনৰো আমি। কিন্তু সামাজিক পৰিৱেশে বিনষ্ট কৰিছে, নহয়নে? সেইটোৱে কবিতাৰ পৃথিৱীখনত সাংঘাতিক
এটা প্ৰভাৱ পেলাইছে মানুহবোৰ কবিসকলেতো খুব তাত স্বাৰ্থপৰ হৈ গৈছে, জাপিয়াই পৰিবই লাগিব না মানে কবিসকলে জীৱন যাপন কৰে কাৰণ জীৱন যাপনৰ বাটতে বুদ্ধক পোৱা যায় জীৱন যাপন কৰিব লাগিব আমি জীৱন যাপন কৰিবলৈ যাওঁতে যিবিলাক হেঙাৰ আছে সেই হেঙাৰৰ বিৰুদ্ধে মাত মতাটো আমাৰ কৰ্তব্য সভ্যতাৰ সদায় সভ্যতাৰ আদিপাত আওৰাওঁ কিন্তু সভ্যতাৰ আদিপাত যদিও আওৰাইছোঁ তাৰ বিপথেহে গৈ আছোঁ বিপৰীত দিশত আমি সদায় খোজকাঢ়ি আছোঁ বিপৰীত দিশত প্ৰবাহিত হৈ আছোঁ আমি চেষ্টা কৰিব লাগিব ন চেষ্টা কৰিব লাগিব সভ্যতাক জীয়াই ৰাখিব লাগিব ককা দেউতাৰ সভ্যতা ককা দেউতাৰ সভ্যতা নহয় যিটো ৰিয়েল যিটো সভ্যতা যিটো আচল দৰ্শন যিটো আচল কথা সেইটোলৈ আমি গুচি যাব লাগিব সত্যটো মানুহবিলাক দৌৰিছে প্ৰতিযোগিতা দৌৰ নহয়নে চাৰবাগৰ দৰ্শনত বেছি হাওৰাইছে ইয়ে দিল মাংগে মোৰ চাৰবাগৰ দৰ্শন দিল মাংগে ল'ৰা ছোৱালী লাগে আৰু লাগে 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 নদীলৈ আহক ন তথাপি নদীলৈ আহক নদী আছেতো নদী একেই আছে নদী একেই আছে তথাপি আমি এখন আকাশ ধুনীয়া একেই পৃথিৱীৰ আছে। কল্পনা কৰিবই লাগিব ধুনীয়া পৃথিৱীৰ আমি সৃষ্টি কৰিবই লাগিব আমি ধুনীয়া পৃথিৱীৰ এখন বাসিন্দা হ'বই লাগিব সকলো পৃথিৱী একেই থাকিব ন একেই থাকিব। কিমান সভ্যতা আহিছে গৈছে মানুহ পৰিৱৰ্তন হ'ব লাগিব কিমান সভ্যতা হাৰাপ্পা সভ্যতা মহেন্দ্ৰদাৰ সভ্যতা কত সভ্যতা বিলীন হৈ গৈছে পৃথিৱীৰ বুকুত পৃথিৱী একেই আছে পৃথিৱী একদম অটল নহয় নে সঁচাকৈ এটা ভাল ঠাইলৈ আমি আহিলোঁ মানে সভ্যতাৰ পৰিচয় নদীয়ে দিয়ে কিন্তু আজি যে ওলাইছে এই সভ্যতা সাধনাই কবিতা মাতিব সাধনৰ কবিতা শুনক এইবাৰ আওৰাই অস্তমিত সূৰ্যৰ পোহৰত ঈশ্বৰক বিচাৰি যাওঁ ঈশ্বৰ ক'ত মন্দিৰ মছজিদ গীৰ্জাত তেওঁচোন ক'তোৱেই নাই কেতিয়াবা খৰাঙত নাইবা বৃষ্টিপাতত ভয়ে ভয়ে সেউজীয়াৰ বুকুত মুখখন বুজি চাওঁ চহাৰ সপোনবোৰ টংকিতে গিলিলে মৌন সময়ত খেপিয়াই চাওঁ অৰণ্যৰ বুকু উইচিৰিঙাৰ বাদে একোৱেই বিচাৰি নাপাওঁ সভ্যতাৰ দুৰ্বাৰ গতিত বুভুক্ষা ৰাতিত কথাবোৰত পাক লাগে জীৱন্ত মানৱৰ মৰিশালীত মানৱতাই নীৰৱে উচুপে গভীৰৰ পৰা গভীৰলৈ শিপাই হেঁপাহ উজাই জীৱন জীয়াৰ আশা ধন্যবাদ সুন্দৰ সুন্দৰ কবিতা আশাবাদৰ কবিতা সভ্যতাত যি সভ্যতা গঢ়ি উঠিছে তাৰ বিৰুদ্ধে এটা বিৰাট ডাঙৰ শ্লোগান এই তুমি কিবা ক'ব মই নদীৰ বিষয়ক এটা কবিতা মাতিব বিচাৰিছোঁ নদী আৰু নাৰী নদী আৰু নাৰী নাৰীবোৰ নদীৰ দৰে ইমান ঠেহ পাতে খানিত স্পৰ্শৰে শিলৰ বুকু কাটে গভীৰতা আৰু দীৰ্ঘতাৰ জোখেৰে নদীয়ে সাগৰ ধিয়াই সপোন ৰচে সৌন্দৰ্য আৰু গুণৰ আকৰেৰে নাৰীয়ে ধৰণী ধুনীয়া কৰে এজাক পৰিভ্ৰমী চৰাই উৰে নদীখনৰ দুয়োপাৰে প্ৰেমিক হৃদয়বোৰে সমদল কৰে ঠিক নাৰীৰ অবিন্যস্ত চুলিৰ দৰে নদীৰ কোনো নিয়ম নাথাকে বৈ থাকে অক্লান্ত গতিৰে নাৰীয়েও কোনো সময় নামানে প্ৰেমৰ বাবে মাতৃত্বৰ অকৃত্ৰিম স্নেহৰ বাবে নদীৰ গভীৰ বুকুত ডুব যোৱা বেলি আৰু নাৰীৰ নীলাভ চকুত হেৰাই যোৱা পুৰুষ দুয়ো প্ৰেমত পৰে আচলতে নদীৰ গৰাখহনীয়াৰ দৰে নাৰীৰো দুখ থাকে কোনেও নেদেখাকৈ নীৰৱে চকু লুটুকে মানুহৰ ভুলৰ বাবেই নদীখন শুকাই সুতি হয় আৰু নাৰীবোৰ দুখী হয় শুকাই যোৱা নদীখনৰ দৰে বিবৰ্ণ আৰু বিষণ্ণ নাৰীবোৰ দেখিলে মোৰ দুখ লাগে নদী আৰু নাৰীৰ বিপক্ষে থিয় দিয়া কাপুৰুষবোৰলৈ মোৰ আহ্বান নদী আৰু নাৰী প্ৰকৃতি সৃষ্টিৰ উৰ্বৰা শক্তি প্ৰাণদায়িনী দুয়ো প্ৰয়োজনত হ'ব পাৰে দুৰ্গতি নাখিনি নদী আৰু নাৰী নাথাকিলে অস্তিত্বহীন আমি আৰু ভূমি নদী আৰু নাৰীক অৱহেলা নকৰিবা নিজেই ঘৃণিত হ'বা নদী আৰু নাৰীক ভাল পাবলৈ শিকা বিনিময়ত পাবা সীমাহীন ভাল পোৱা ধন্যবাদ মানে এই নদীৰ চিৰপ্ৰবাহমান গভীৰ গম্ভীৰ গতিৰ দৰে তোমাৰ কবিতাৰ যি ধাৰা নদী নাথাকিলে একো নাথাকে এই যে সৌন্দৰ্যবোধক তোমাক খুব ভাল লাগে আমাৰ বাবে সুন্দৰ পঢ়া আমি ঐতিহ্যমণ্ডিত জ্ঞানেশ্বৰ আৰু ৰুদ্ৰপথ আৰু বিশাল লুইতৰ চিৰপ্ৰবাহমান এটা নিশান্ত বতাহত আমি কল্পনা কৰিবলৈ এটা কবিতা পাঠ কৰিছোঁ সোণদা মই কবিতা মাতিম আপুনি কবিতা কৰিব পাৰিব মই কবিতা মাতিম অঁ সোণদাই কবিতা ওলাব লাগিব ন অলপ মাতক সেনেকৈ মাতি গ'লেই হ'ল কৰা অকণমান সহায় কৰি দিয়া
হ'ব মোৰ এটি কবিতা এইখিনি সময়ৰ সাম্প্ৰতিক সময়ৰ এটি কবিতা দখল এই কবিতাটি পাঠ কৰিছোঁ আমি সকলো দখলদাৰী আপুনি আপোনাৰ দখল বঢ়াবলৈ যুঁজ কৰিছে আৰু মই মোৰ বঢ়াবলৈ মূলতঃ আমি সকলো পৃথিৱীৰ একোজন দখলদাৰী আৰু খনিকৰ ৰখীয়া আজি সপোনত মাৰ্কছক লগ পালোঁ তেওঁ মোক সুধিলে পৃথিৱীত মানুহৰ মাজত সমবিতৰণ হৈছেনে শাসক নোহোৱাকৈ মানুহ শাসিত হৈছেনে আনকি তেওঁ মোক সাম্যবাদৰ কথাও সুধিছিল মই ক'লোঁ নাই চৌদিশে আগৰ দৰেই দ্বন্দ্ব খৰিয়াল চলি আছে দুখীয়াক পুতৌ কৰি সম্পদশালী ধনীৰ সংখ্যা বাঢ়ি আছে গৰীব দেশবোৰৰ তেজ কিনা বেচা কৰি আমেৰিকা একেই আছে আপোনাৰ যুদ্ধবাজ পুটিনেও হাৰ মনা নাই মানুহ মৰি আছে শাসকৰ ক্ষমতাৰ লাগি বাঢ়ি আছে খেল এখনেই চলি আছে ৰজাই হুকুম দিছে এদিম চেদিম বাই শুনি মাৰ্কছে মোক সাৱটি ধৰি হুমুনিয়াহ কাঢ়ি ক'লে মোৰ কথাবোৰ মানুহক পতিয়ন নিয়াবলৈ তোমালোকৰ গড ভগৱান আল্লাহ যদি অতদিনে গণতান্ত্ৰিক হ'ল হয় বৰ ভাল আছিল মই সাৰ পাই বিচনাত গাৰুৰ কাষতে থকা সভ্যতাৰ আন এক দখলদাৰী এই মোবাইলটো টিপা মাৰি চকু ফুৰোৱা আৰম্ভ কৰিলোঁ গিজগিজাই ওলাই আহিল ফেচবুক টুইটাৰ ইউটিউব ইনষ্টা দেখিলোঁ ইয়াতো সকলো মানুহ ব্যস্ত আছে নিজৰ দখল বঢ়োৱাত সঁচাকৈয়ে এটা বৰ সাংঘাতিক বাস্তৱবাদী কবিতা আমি আজিৰ যুগৰ পৃথিৱীখন বাস্তৱতে হওক ৰিয়েল লাইফতে সকলোতে যেন সকলো দখল কৰাৰ বাবে আৰু সকলো প্ৰতিযোগিতাত নামি পৰিছে এটা সুন্দৰ বিষয়বস্তুৰে এটা বাস্তৱমুখী কবিতা তাৰমানে কবিতাটোৰ মূল কথাটো হৈছে এইটো ৰাইজে বুজি পাইছে চাগে যে দখল এই পৃথিৱীখনত কিমান মানুহ আহিছে কিমানে দখল কৰিছে আমি যিটুকুৰা ঠাইত বহি কিন্তু কোনো স্থায়ী হাজাৰ বছৰৰ আগতে ইয়াত কোন বহি আছিলে হয়নে কিন্তু হাজাৰ বছৰৰ আগতে এই ঠাইত কোন বহি কোনো স্থায়ী নহয় কিন্তু যিবিলাক কাম কৰি যায় সেইবিলাক কিন্তু পদচিহ্ন থাকি যায় ভাল কাম কৰিলে ভাল কাম থাকি যাব সম্পত্তি কাৰো থাকি যোৱা নাই নহয় সভ্যতা সকলো অস্থায়ী গতিকে মানুহৰ কথাই আমি ভাবিব লাগিব আৰু যি নহওক আজি দিনটো আমি যাপন কৰিলোঁ গ্ৰীষ্মৰ এটা আমি আহিছিলোঁ আৰু আমি এখন কবি সন্মিলনত অংশগ্ৰহণ কৰিবলৈ এতিয়া যাবলৈ ওলাইছোঁ আৰু আপোনালোককো আমি এই স্থানৰ যি মাদকতা সেয়া এনেধৰণৰ ভিডিঅ'গ্ৰাফীৰ জৰিয়তে আপোনালোকক দেখুৱালোঁ জ্যোতিৰ্ময়ে সুন্দৰকৈ কবিতা আবৃত্তি কৰিলে সাধাৰণ তোমাকো ধন্যবাদ আমি যাওঁ এতিয়া ন